অনুৰোধ জনাও মঞ্চত আহি নিযুক্তি পত্ৰখন গ্ৰহণ কৰিবলৈ। এই শ্ৰীমতী প্ৰতিমা তাঁতী ধন্যবাদ। তেখেতৰ পিছত আগবাঢ়ি আহিব শ্ৰীমতী অনিন্দিতা ফুকন। ধন্যবাদ। ইয়াৰ পিছত আগবাঢ়ি আহিবলৈ এতিয়া আগবাঢ়ি আহিব শ্ৰীমতী অনিতা কুটুম। ধন্যবাদ। 127 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিবলৈ আমি ইয়াত সমবেত হৈছোঁ আৰু আজি নিযুক্তি পত্ৰ প্ৰদান কৰা দুইটা বিষয়ে বা দুইটা বিভাগে অসম চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ। 2021 চনৰ মে মাহত আমাৰ চৰকাৰ শাসনলৈ আহিছিল আৰু সেই সময়ত আমি জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিম। আজি আমি এই 1127 গৰাকী নিযুক্তি পত্ৰৰে নিযুক্তিৰ প্ৰক্ৰিয়াক আমি প্ৰায় 1 লাখৰ ওচৰা ওচৰি আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু মাত্ৰ কেইটামান নিযুক্তিৰ পিছতে আমি 1000 নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। এক প্ৰকাৰ ক'বলৈ গ'লে আজিৰ দিনত আমি নিযুক্তি দিয়া সংখ্যা হ'ল 99,097 গৰাকী, অৰ্থাৎ আৰু 3টা নিযুক্তি দিয়াৰ লগে লগে আমি 1 লাখ নিযুক্তিত আমি ভৰি দিব পাৰিম। Today, when we came to power, we promised that we will give 1 lakh's appointment. Today, we have clocked the milestone of 99,097 appointment. I am sure that within this month or next month, we will clock 1 lakh appointment. Never before in Assam, or I can tell that no government in Assam has provided so much employment, that too in a most transparent way. This is a landmark event so far as people of Assam is concerned, and I am sure that during basically in coming years we will be able to provide another 50,000 appointments. 1 lakhs we have completed. Whatever I told in the election meeting, today I almost completed. This 50,000 is bonus. What I have not said, I am going to do that also, 50,000 more.